Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 6 দহন আৰু শিখা। আজিৰ আমাৰ টপিক হৈছে ইন্ধন কি হয়। ঘৰুৱা আৰু উদ্যোগিক কামত যিবোৰ ইন্ধন ব্যৱহাৰ কৰা হয় তাৰমানে য'ৰ পৰা আমি তাপ শক্তি উৎপন্ন কৰিব পাৰোঁ। ইয়াৰ আগৰ চেপ্টাৰত তাৰপিছত এইটো চেপ্টাৰত আমি বহুতবাৰ চাইছোঁ যে ইন্ধন বুলি ক'লে আমি কি বুজোঁ। ইন্ধন মানে হৈছে যিটো বস্তু জ্বলোৱাৰ পিছত তাৰ পৰা আমি তাপ পাওঁ, হয়নে। ইয়াৰে যেতিয়া আমি কাঠ জ্বলাওঁ, কাঠটো কি হয়, এটা ইন্ধন হয়, কাৰণ কাঠ জ্বলালে আমি তাৰ পৰা তাপ উৎপন্ন কৰিব পাৰোঁ, পোহৰ উৎপন্ন কৰিব পাৰোঁ। তাৰপিছত এঙাৰ জ্বলালে তাৰ পৰা তাপ উৎপন্ন হয়, পেট্ৰল জ্বলালে তাপ উৎপন্ন হয়, যাৰ কাৰণে গাড়ী মটৰসমূহ চলে। কেৰাচিন তেলৰ পৰা আমি তাপ উৎপন্ন কৰিব পাৰোঁ। যিবোৰ দামী কেৰাচিন আছে বা যিবোৰ তোমাৰ পিয়ৰ কেৰাচিন আছে সেইবোৰৰ সহায়ত এৰোপ্লেন ইত্যাদিও চলাব পাৰি। আৰু যিবোৰ কম দামী আৰু য'ত বহুত তোমাৰ ইম্পিউৰিটিজ মিহলি হৈ থাকে, কিবা কিবি বস্তু মিহলি হৈ থাকে, সেইবোৰ কেৰাচিন সস্তা হয়। আৰু তেনেকুৱা ধৰণৰ কেৰাচিন জ্বলাই মানুহে গাঁওসমূহত যেনেকুৱা লেম্প এনেকুৱা বস্তু জ্বলোৱাৰ কাৰণে তেনেকুৱা কেৰাচিন মানুহে ব্যৱহাৰ কৰিব পাৰে। বেচিকেলি কেৰাচিন জ্বলালেও তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন হ'ব পাৰে। যিবোৰ বস্তু জ্বলালে তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন হয় সেইবোৰক কি বুলি কোৱা হয়, ইন্ধন বুলি কোৱা হয়। আৰু ঘৰুৱা কাম কাজৰ কাৰণে, ৰন্ধা বঢ়াৰ কাৰণে বা উদ্যোগত কিবা বস্তু মেল্ট কৰাৰ কাৰণে, গলোৱাৰ কাৰণে, তেনেকুৱা ক্ষেত্ৰত উদ্যোগত বহুত কামত তাপ শক্তিৰ প্ৰয়োজন হয়। আৰু তেনেকুৱা ক্ষেত্ৰত তাপ শক্তিৰ উৎস হিচাপে কাম কৰে এই বস্তুসমূহে, কাঠ, এঙাৰ, পেট্ৰল, কেৰাচিন। সেইকাৰণে এইবোৰক কি বুলি কোৱা হয়, ইন্ধন বুলি কোৱা হয়। আৰু যেতিয়া এটা ইন্ধন আমি সহজে পাওঁ তেতিয়া ইয়াক ভাল ইন্ধন বুলি কোৱা হয়। এইটো আৰু কি হয়, সস্তাও হয়। যদি কিবা এটা ইন্ধন তুমি সহজে পাব পাৰিছা, ইন্ধনটো কম দামত পাইছা, তেতিয়াহ'লে সেইটো ইন্ধনক ভাল ইন্ধন বুলি গণ্য কৰা হয়। ই মধ্যমীয়া হাৰত বায়ুত সহজে পুৰে। যদি এটা ভাল ইন্ধন বুলি কয় সেইটোৰ কি কি গুণ থাকিব লাগিব, ই সস্তা হ'ব লাগিব, ইয়াক মধ্যমীয়া হাৰত ই বায়ুত জ্বলিব পৰা হ'ব লাগিব, ইয়াক সহজে পাব পৰা হ'ব লাগিব। ই যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰে আৰু ই কোনো অবাঞ্ছিত দ্ৰব্য আৰু অৱশিষ্ট হিচাপে ৰাখি নাযায়। কি হয় যে যিবোৰ ইন্ধন ভাল ইন্ধন হয় সেইবোৰ ইন্ধন জ্বলোৱাৰ পিছত তাতে অৱশিষ্ট নাথাকে। তুমি যদি কাঠ জ্বলোৱা তাতে অৱশিষ্ট ওলায়, ৰাইট, তাতে কয়লা ওলায়, কাঠ জ্বলোৱাৰ পিছত ছাই ওলায়, যিবোৰ অৱশিষ্ট হয়। কিন্তু তুমি যদি LPG জ্বলোৱা, LPG জ্বলালে কিন্তু তাৰ পৰা তোমাৰ তেনেকুৱা ধৰণৰ অৱশিষ্ট একো নোলায়। যিটো ভাল ইন্ধন হয়, ভাল ইন্ধনে কোনো ধৰণৰ অৱশিষ্ট বা অবাঞ্ছিত দ্ৰব্য পেলাই থৈ নাযায়। তাৰমানে ভাল ইন্ধনৰ পৰা অবাঞ্ছিত আৰু যিবোৰ অৱশিষ্ট দ্ৰব্য আছে সেইবোৰ কেতিয়াও নোলায়। এনেকুৱা বোধ হয় কোনো ইন্ধন নাই যি আদৰ্শ ইন্ধন হ'ব পাৰে। ইন্ধন এটা এনেধৰণৰ হ'ব লাগে যিয়ে নিৰ্দিষ্ট এক ব্যৱহাৰৰ বাবে প্ৰায়ভাগ আৱশ্যকতা পূৰণ কৰিব পাৰে। আদৰ্শ ইন্ধন বুলি ক'লে তেনেকুৱা কোনো ধৰণৰ ইন্ধন নাই, কাৰণ ইন্ধন যেতিয়া জ্বলোৱা হয় তাৰ পৰা বিভিন্ন ধৰণৰ বিষাক্ত গেছ উৎপন্ন হয় যিবোৰে বায়ু প্ৰদূষণ কৰিব পাৰে। আদৰ্শ ইন্ধন সেইটোৱে হয় যিটো ইন্ধনে আটাইবোৰ আৱশ্যকতা পৰিপূৰ্ণ কৰিব পাৰিব। গতিকে এতিয়ালৈকে তেনেকুৱা এটা ইন্ধন ওলোৱা নাই যিটোৱে আটাইবোৰ ব্যৱহাৰৰ আৱশ্যকতা পৰিপূৰ্ণ কৰিব পাৰে। ইন্ধনৰ দাম বেলেগ বেলেগ হয়, বেলেগ বেলেগ ইন্ধনৰ দাম বেলেগ বেলেগ। এতিয়া কাঠৰ দাম বেলেগ বেলেগ হ'ব, পেট্ৰলৰ বেলেগ হ'ব, ডিজেলৰ বেলেগ হ'ব, LPGৰ বেলেগ হয়। ইন্ধন অনুযায়ী ইহঁতৰ দামো বেলেগ বেলেগ হয়। তোমালোকে বিভিন্ন ধৰণৰ ইন্ধনসমূহৰ নাম লিখিব পাৰা আৰু সেইটো ইন্ধন
গোটা জুলীয়া নে গেছীয় হয় সেইটোও তোমালোকে তালিকা এখন বনাই পেলাই লিখিব পাৰা। গোটা ইন্ধন বুলি ক'লে কয়লা গোটা ইন্ধন হয়, এটা এক্সাম্পল দি দিছোঁ মই। জুলীয়া বুলি ক'লে কেৰাচিন, গেছীয় বুলি ক'লে LPG, হয়নে? এইবোৰ হৈছে কি এটা গোটা, জুলীয় আৰু গেছীয়। এনেদৰে তোমালোকে বিভিন্ন ধৰণৰ ইন্ধনসমূহৰ কোনটো গোটা হয়, কোনটো জুলীয় হয়, কোনটো গেছীয় হয়, তেনেদৰে শ্ৰেণী বিভাজন কৰিব পাৰা। নেক্সট টপিক আছে ইন্ধনৰ দক্ষতা। ইন্ধনৰ দক্ষতা মানে হৈছে ইন্ধন এটাই কিমান তাপ উৎপন্ন কৰিব পাৰে। যদি কোনো ইন্ধনে কম সময়ৰ ভিতৰত বেছি তাপ উৎপন্ন কৰিব পাৰে তেতিয়াহ'লে সেইটো ইন্ধনৰ দক্ষতা বেছি বুলি গণ্য কৰা হয়। এতিয়া যদি তোমাক কেইবাটা ইন্ধন দিয়া হয়, যেনেকুৱা গোবৰ গেছ, তাৰপিছত কয়লা, LPG, এইবোৰক ইন্ধন হিচাপে লৈ যদি তুমি এটা নিৰ্দিষ্ট এমাউণ্টৰ পানী উতলাব লাগে, তাৰমানে এটা নিৰ্দিষ্ট এমাউণ্টৰ তুমি পানী লোৱা, সেইখিনি পানী তুমি এবাৰ গৰুৰ গোবৰেৰে উতলোৱা, এবাৰ কয়লাৰে, এবাৰ LPG গেছেৰে। তাৰপিছত তুমি চোৱা যে পানীখিনি উতলাবলৈ কোনটো ইন্ধন ব্যৱহাৰ কৰোঁতে কম সময় লাগিছিল। যিটো ইন্ধন ব্যৱহাৰ কৰোঁতে কম সময়ৰ ভিতৰতে পানীখিনি উতলি গৈছিল সেইটো ইন্ধনৰ দক্ষতা বেছি হয়। ইয়াৰ কাৰণ কি হয় সেইটো তোমালোকে লিখিব পাৰা, পেৰেণ্টছৰ সহায় ল'ব পাৰা। তাৰপিছত আছে এটা ইম্পৰ্টেণ্ট কথা ইয়াতে হৈছে যে কেলৰি মান বুলিলে কি বুজা? কেলৰি মান মানে হৈছে যে ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বুলি কোৱা হয়। তাৰমানে 1 কিলোগ্ৰাম 1 কেজি ইন্ধন জ্বলালে তাৰ পৰা যিমান তাপ উৎপন্ন হয় তাক ইন্ধনটোৰ কেলৰি মান বুলি কোৱা হয়। আৰু কেলৰি মান প্ৰকাশ কৰাৰ কাৰণে এটা একক আছে যাৰ নাম হৈছে কিলোজুল প্ৰতি কেজি বা কিলোজুল প্ৰতি কিলোগ্ৰাম। এইটো এককৰ সহায়ত কেলৰি মান প্ৰকাশ কৰা হয়। চোৱা ইয়াতে এখন তালিকা দিয়া আছে। তালিকাখনত কিছুমান ইন্ধনৰ কেলৰি মান দিয়া আছে। বিভিন্ন ইন্ধনৰ কেলৰি মান এইটো পৰ্চনত লিখা আছে ইন্ধনৰ নাম আৰু ইয়াতে লিখা আছে কেলৰি মান। শুকান গৰুৰ গোবৰ, যিটো গাঁওসমূহত সাধাৰণতে মানুহে ইন্ধন হিচাপে ব্যৱহাৰ কৰে, যাৰ কেলৰি মান হৈছে 60,000 to 8,000 কিলোজুল পাৰ কেজি। তাৰপিছত হৈছে কাঠ হৈছে 17,000 পৰা 22,000 কিলোজুল পাৰ কেজি। কয়লাৰ দিয়া আছে, তাৰপিছত পেট্ৰলিয়াম দিয়া আছে, পেট্ৰলিয়াম 45,000 ফিক্সড হয়, কিন্তু কয়লাৰ ক্ষেত্ৰত আকৌ 25,000 to 33,000। কেৰাচিন তেলৰ কেলৰি মান হৈছে 45,000। তাৰপিছত ডিজেলৰ কেলৰি মান হৈছে 45,000। মিথেনৰ কেলৰি মান হৈছে 50,000। সংকুচিত প্ৰাকৃতিক গেছ CNG, কম্প্ৰেছড নেচাৰেল গেছ, যাৰ সহায়ত গাড়ী মটৰো চলোৱা হয়, যাৰ পৰা প্ৰদূষণ বহুত কম হয়, তাৰ হৈছে 50,000। তৰলীকৃত পেট্ৰলিয়াম গেছ, লিকুইড পেট্ৰলিয়াম গেছ, যিটো চহৰসমূহত সাধাৰণতে ব্যৱহাৰ কৰা হয়, আজিকালি গাঁৱতো ব্যৱহাৰ কৰে ঘৰুৱা কাম কাজ খাদ্যবস্তু বনোৱাৰ কাৰণে, 55,000 হয়। জৈৱ গেছ, অৰ্গেনিক গেছ 35,000 to 40,000। হাইড্ৰজেন 15, এইটো হৈছে তোমাৰ 15 লাখ হৈছে হাইড্ৰজেনৰ। এনেকুৱা ধৰণৰ বিভিন্ন ইন্ধনৰ ইয়াতে কেলৰি মান দিয়া আছে। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।